নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছো। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ অসমীয়া নৱবৰ্ষৰ ভিতৰতে বৃহস্পতি গ্ৰহই বছৰটোৰ ভিতৰত দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব। গতিকে দুবাৰ ৰাশি পৰিৱৰ্তনে ৰাশি চক্ৰত এক খুব শুভ পৰিৱৰ্তন আনিব, কাৰণ এইবাৰ 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। গতিকে যেতিয়া গ্ৰহসমূহ উচ্চ অৱস্থালৈ যায় তেতিয়া সেই গ্ৰহবোৰৰ বলাবল দুগুণ বৃদ্ধি পায়। গতিকে এইবাৰো যেহেতু 12 বছৰৰ মূৰত সম্পূৰ্ণ 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থালৈ যাব, গতিকে প্ৰত্যেকটো ৰাশিয়ে শুভ ফল প্ৰদান কৰিব। কিন্তু আজিৰ ভিডিঅ'ত আমি আপোনালোকক বিশেষভাৱে তুলা ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আনিব সেই বিষয়ে ভিডিঅ'টোত জনাম। তুলা ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্যৰ লগতে স্বাস্থ্য আৰু পাৰিবাৰিক সকলো দিশৰ ফালৰ পৰা এই বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে যদি আপোনাৰ তুলা ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক তুলা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষটোৱে বিভিন্ন ধৰণৰ ভাল খবৰ লৈ আনিব, কাৰণ সকলো প্ৰকাৰৰ গ্ৰহস্থিতি আপোনাৰ বাবে এইবাৰ অনুকূল দেখা পোৱা গৈছে। বিশেষকৈ 15 মে'ৰ পিছত গুৰু বৃহস্পতি যেতিয়া আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব তাৰ পিছে আপুনি বিশেষ সুফল লাভ কৰিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ 15 মে'ৰ পিছত যেতিয়া নৱমত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগ আপোনাৰ দেখা পোৱা গৈছে। বিশেষকৈ মনৰ আশাবোৰ পূৰণ হ'ব। যদি উচ্চ শিক্ষা লাভ কৰাৰ চেষ্টা কৰি আছে, আপোনাৰ উচ্চ শিক্ষা এইবাৰ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আৰু নৱমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। গতিকে আপোনাৰ স্বাস্থ্য পাতিটো বিগত বছৰৰ তুলনাত এই বছৰত উন্নতি হ'ব, সৌন্দৰ্য বৃদ্ধি পাব, খং ৰাগবোৰো নোহোৱা হ'ব। লগতে নৱমৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ শিক্ষা স্থানত থাকিব, যাৰ বাবে আপোনাৰ শিক্ষা দীক্ষাত উন্নতি প্ৰগতিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধতো গুৰু বৃহস্পতিৰ দৃষ্টিত মধুৰতা আহিব। ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ এই বছৰত যথেষ্ট দেখা পোৱা গৈছে, কিন্তু মাজে সময়ে অকণমান এলাহ ভাৱ বাঢ়িব পাৰে, হয়তো কাম বন কৰিবলৈ ইচ্ছা অকণমান কম হ'ব পাৰে। গতিকে সেই দিশত গুৰুত্ব ৰাখিব। যিহেতু আপোনাৰ তৃতীয় পতি হৈ নৱমত আছে, গতিকে আপোনাৰ ভাগ্যৰ জৰিয়তে হয়তো আপোনাৰ ভাতৃ ভগ্নীৰ এই বছৰত উন্নতি প্ৰগতি হ'ব পাৰে। গতিকে ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ এই বছৰত আপুনি লাভ কৰিব পাৰে। একেদৰে 19 অক্টোবৰৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব তাৰপিছত কৰ্মত বিভিন্ন প্ৰকাৰৰ উন্নতিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। গতিকে 19 অক্টোবৰৰ পিছত আপোনাৰ কৰ্মত ভাল ফলাফল লাভ কৰিব। যিসকল ব্যক্তিয়ে চাকৰি বাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই বছৰটো অতি শুভদায়ক। বিশেষকৈ টিচিং লাইনৰ সৈতে জড়িত থকা ব্যক্তিসকলৰ বাবে এই বছৰটো চাকৰি বাকৰি লোৱাৰ বাবে অত্যন্ত শুভ বছৰ। আৰু পিতৃৰ স্বাস্থ্যত উন্নতি হ'ব। পিতৃৰ সহায়ত, পিতৃৰ উপদেশত এই বছৰত আপোনাৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে যিকোনো কৰ্মত আগবঢ়াৰ পূৰ্বে আপুনি পিতৃৰ উপদেশ লোৱাৰ চেষ্টা কৰিব। দেখিব সকলো দিশত সকলো কৰ্মত আপুনি নিশ্চয় সুফল লাভ কৰিব। লগতে কৰ্মস্থানত বৃহস্পতি যেতিয়া প্ৰৱেশ কৰিব তাৰপিছত বৃহস্পতিৰ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব। গতিকে 19 অক্টোবৰৰ পিছত আপোনাৰ ধন টকা পইচা আপুনি হাতত সঞ্চয় কৰিব পাৰিব, কাৰণ বিগত বছৰত আপুনি হাতত ধন ৰাখিব পৰা নাছিল, কিন্তু এই বছৰত আপুনি ধন হাতত সঞ্চয় কৰিব পাৰিব। আপোনাৰ কথা বতৰাত মধুৰতা আহিব। আপুনি যি কথা ক'ব সেই কথা সমাজত সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে মানি চলা দেখা যাব। লগতে
কৰ্মস্থানত বহি বৃহস্পতি গ্ৰহই চতুৰ্থত পূৰ্ণ দৃষ্টি দিব, যাৰ বাবে আপোনাৰ ঘৰুৱা সুখ সমৃদ্ধি বৃদ্ধি পাব, নতুন নতুন বন্ধুৰ সৈতে মিত্ৰতা বাঢ়িব, ভাল বন্ধু লগ পোৱাৰ সম্ভাৱনা এই বছৰত যথেষ্ট দেখা পোৱা গৈছে। আৰু ঘৰত সম্পত্তি বৃদ্ধিৰ ধন সম্পত্তি বিশেষকৈ ধন সম্পত্তি বৃদ্ধিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। কিন্তু অকণমান হয়তো বদ হজমে আপোনাক দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। বেছি খোৱা লোৱা কৰাৰ পৰা দূৰত থকাই ভাল হ'ব, কাৰণ মাছ মাংস খালে এই বছৰত আপোনাৰ হয়তো স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে ত্যাগ কৰাটো আপোনাৰ বাবে ভাল হ'ব। বাকী কিন্তু এই বছৰত বৃহস্পতি গ্ৰহ নৱম আৰু দশমত প্ৰৱেশ কৰি নৱম দশমত স্থিতি হয়। এই সম্পূৰ্ণ অসমীয়া বছৰটো অৰ্থাৎ 2025-26 ইংৰাজী বৰ্ষটো আপোনাৰ বাবে সকলো প্ৰকাৰৰ শুভ ফল প্ৰদান কৰিব। একেদৰে শনি গ্ৰহ এইবাৰ 29 মাৰ্চৰ পিছত আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। গতিকে ষষ্ঠত শনিদেৱৰ স্থিতি যেতিয়া হ'ব তেতিয়া আপোনাৰ এক শত্ৰু হন্তা যুগৰ সৃষ্টি হ'ব, কাৰণ অশুভ গ্ৰহ অশুভ স্থানত স্থিতি হ'লে শুভ ফল প্ৰদান কৰে। গতিকে এই বছৰো আপোনাক শত্ৰুৰ পৰা ৰক্ষা কৰিব। গতিকে বাহিৰা যদি শত্ৰু আছে সেই শত্ৰুবোৰ আপোনাৰ নোহোৱা হ'ব। অৱশ্যে দীঘলীয়া যদি ৰোগ আছে সেই ৰোগে অকণমান প্ৰব্লেম দিব পাৰে, কিন্তু সৰু সুৰা বেমাৰে আপোনাক কোনো ধৰণৰ অশুভ প্ৰভাৱ দিব নোৱাৰে, কাৰণ সৰু সৰু বেমাৰবোৰ আপোনাক এই বছৰত কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব নোৱাৰে। গতিকে স্বাস্থ্যটো বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। বিদেশ ভ্ৰমণ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। গতিকে এই বছৰত শনিদেৱৰ দৃষ্টি এই ৰাশি ব্যক্তিসকলৰ কিছু ভ্ৰমণ কৰাব পাৰে। আৰু তৃতীয় স্থানত বিশেষ শনিদেৱৰ দৃষ্টিয়ে কিন্তু এওঁলোকক কৰ্ম কৌশল কৰি তুলিব। গতিকে কাম বন কৰাৰ কৌশলতা এওঁলোকৰ ভিতৰত এই বছৰত বৃদ্ধি পাব। আৰু অৱশ্যে স্বাস্থ্য পাতিৰ ফালৰ পৰা শুভ, কিন্তু ধৰ্মৰ প্ৰতি বিশ্বাস হয়তো অকণমান শনিদেৱে কমাব পাৰে। গতিকে মাজে সময়ে যদিও বৃহস্পতি শুভ স্থানত থাকিব, যাৰ বাবে আপোনাৰ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা থাকিব, কিন্তু মাজে সময়ে শনিদেৱৰ দৃষ্টি এওঁলোকৰ ধাৰ্মিক কিছু ৰুচি কমাব পাৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস মাজে সময়ে কম হ'ব পাৰে। বাকী কিন্তু শনিদেৱৰ স্থিতি ষষ্ঠত থকাৰ বাবে আপুনি যদি ক'ৰবাৰ পৰা ঋণ লৈছিল সেই ঋণবোৰৰ পৰা পৰিত্ৰাণ এই বছৰত লাভ কৰিব। গতিকে শুভ ফল প্ৰদান কৰাই দেখা যাব। একেদৰে 18 মে'ত ৰাহু আপোনাৰ পঞ্চমত প্ৰৱেশ কৰিব, যাৰ বাবে প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান মধ্যমদায়কভাৱে বছৰটো পাৰ হ'ব। কিন্তু ৰাহুৰ দৃষ্টি একাদশত থকাৰ লগে লগে ধন টকা পইচাৰ কিন্তু উপাৰ্জন বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, কাৰণ ৰাহুৰ দৃষ্টি আপোনাক বিভিন্ন প্ৰকাৰৰ পৰা ধন আপোনাৰ ওচৰলৈ লৈ আনিব আৰু আপোনাৰ ৰাশিৰ ওপৰতো পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে আপোনাৰ ভিতৰত বিভিন্ন ব্যক্তিত্ব আহি পৰিব। গতিকে একাধিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহি পৰিব। গতিকে আপুনি একেলগে হয়তো কেইবাটা কামৰো দায়িত্ব লৈ কৰিব সক্ষম হ'ব, কাৰণ কৰ্ম কৌশলতা কৰ্ম দক্ষতা এই বছৰত ৰাহুৱে প্ৰদান কৰা দেখা যাব। কিন্তু শিক্ষাটো মাজে সময়ে চঞ্চলতা আহি থাকিব পাৰে। উচ্চ শিক্ষাৰ বাবেও সিমান শুভ নহয়। গতিকে উচ্চ শিক্ষাটো মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। গতিকে ধৈৰ্য ধৰি চলিলে নিশ্চয় আপোনাৰ বছৰটো শুভ হৈ পৰিব। আৰু প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব, তেতিয়া দেখিব সকলো ধৰণৰ ৰাহু কেতুজনিত পীড়াৰ পৰা আপুনি বছৰটোত পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। একেদৰে কেতু আপোনাৰ 18 মে'ত একাদশত প্ৰৱেশ কৰিব। গতিকে একাদশত কেতু প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ এই বছৰত আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে কেতুৱে আপোনাক এই বছৰত আকস্মিক ধন দিব, লগতে আকস্মিক মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও কিন্তু এই বছৰত প্ৰবল আছে, কাৰণ কেতুৱে এই বছৰত আপোনাক আকস্মিক কিবা খবৰ দিয়াৰ সম্ভাৱনাও আছে। ভাতৃ ভগ্নীৰ উন্নতি হ'ব। অৱশ্যে প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধত ৰূপান্তৰিত হোৱাৰ সময়ত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কেতুৰ প্ৰতিকাৰ কৰাৰ চেষ্টা কৰক। যদি আপুনি বিবাহত আগবাঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে কেতুৰ প্ৰতিকাৰ কৰিহে আপুনি বিবাহৰ পিনে আগবাঢ়িব। দেখিব সকলো ধৰণৰ অশুভ প্ৰভাৱ আপোনাৰ দূৰ হ'ব। কিন্তু যিহেতু গুৰু বৃহস্পতি যেতিয়া শুভ অৱস্থাত থাকে তেতিয়া সকলো ধৰণৰ
অশুভ গ্ৰহৰ প্ৰভাৱো নিবাৰণ কৰে। গতিকে এই বছৰ আপোনাৰ বাবে যিহেতু গুৰু বৃহস্পতি অতি শুভ অৱস্থাত থাকিব, গতিকে সকলো ধৰণৰ বাকী গ্ৰহৰ ষ্টৰ পৰা আপোনাক মুক্তি দিব। গতিকে আশা কৰিছোঁ আগন্তুক অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।